ঢোল নেগেৰা ও হরি ও খোল দৈবকীর অষ্টম সন্তানেই মোর কালো বৈরি হে হে অভিনয় ৰূপৱালীৰ পোহৰে গীত বহু প্ৰতিভাৰে ভৰা এজন শিশু শিল্পীক আজি আপোনালোকৰ আগত চিনাকি কৰাই দিম নমস্কাৰ মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো এতিয়া কোৱাচোন তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ময়ূক দত্ত ঘৰ ক'ত তোমাৰ গৰ্ভকা দুপনি ডিমৌ কোন শ্ৰেণীত পঢ়ি আছা মই ষষ্ঠ শ্ৰেণীত পঢ়ি আছো এনেকে নেগেৰা বজোৱাৰ বাদে তুমি কি বজোৱা আৰু ঢোল খোল তাল আৰু তাৰ উপৰিও মই নাটক কৰো ভাওনাত ভাও লওঁ গীতো গোৱা নেকি গীত গাওঁ বঢ়িয়া কেতিয়াৰ পৰা তুমি নেগেৰা বজাই আছা 4 বছৰ 4 বছৰৰ পৰা মই শুনাতো তুমি বোলে প্ৰতিযোগিতাও কৰিছা কৰিছো হয় নেকি আৰু তোমাৰ বোলে এটা নিজৰ এটা দল আছে আছে এতিয়া কি শুনাবা দিয়া ৰাইজক মই অজামিলৰ নাম এষাৰ শুনাম লগতে বজাবা ন বঢ়িয়া সুন্দৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম
দেৱতা জানিয়া লৈলো হৰণ জানিয়া লৈলো হৰণ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে ৰুণ কৰি বাজে প্ৰভুৰ আতুল চৰণতে সোণৰ নূপুৰ বাজে ৰুণ কৰি ৰুণ কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 নাৰায়ণ 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 ভাও ধৰা ভাওনা যেতিয়া ভাও ধৰা পাৰিবানে বচন আমি যেতিয়া ভাওনাত বচন বুলি কওঁ ন আওৰা পাৰিবানে পাৰিবা বঢ়িয়া কংসৰ বচন অলপ কংসৰ বচন অলপ বঢ়িয়া সুন্দৰ দৈৱকী দৈৱকী দে তোৰ অস্ত্ৰম সন্তাৰ মন হাতত দে দৈৱকী দে মই শুনিবলৈ পাইছো দৈৱকীৰ অষ্টম সন্তানেই মোৰ কাল বৈৰী হে হে ধন্যবাদ সুন্দৰ 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 আৰু তুমি কি কি গীত গোৱা কেনেকুৱা ধৰণৰ গীত গোৱা দিহানাম গাওঁ আধুনিক গীত ৰাভা সংগীত জ্যোতি সংগীত ক'ৰবাত শিকি আছা নেকি মই এতিয়া ডিমৌত শিকি আছো কি নাম স্কুলখনৰ ডিমৌ সংগীত কলা কেন্দ্ৰ কিবা মনত আছেনে এই মুহূৰ্তত কিবা গীত সংগীত গাবলৈ জোনোৱালী নিশাৰ ৰূপোৱালীৰ পোহৰে চকুৰ পাহি কাৰ ছবি আঁকি যায় চকুৰ পাহিত কাৰ ছবি আঁকি যায় ঝিকিমিকি তাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণু জুনু কৈ নুপুৰ বজায় ঝিকিমিকি তাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণু জুনু কৈ নুপুৰ বজায় জোনোৱালী নিশাৰ ৰূপোৱালীৰ পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় চকুৰ পাহিত কাৰ ছবি আঁকি যায় পাখি কৰে ৰুণ ৰুণ গান গায় গুণ গুণ পাখি কৰে ৰুণ ৰুণ গান গায় গুণ গুণ হাগি হাগি দেখুৱাই অকামকা চকামকা ৰঙা সপোন হাগি হাগি দেখুৱাই অকামকা চকামকা ৰঙা সপোন ধন্যবাদ সুন্দৰ 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 এতিয়াতো কিমান বয়স তোমাৰ মোৰ এতিয়া 12 বছৰ 12 বছৰ মানে ডাঙৰ হলে কি হ'ম বুলি ভাবিছে মোৰ মনত কিবা এটা ভাৱ আছে ইঞ্জিনিয়াৰ হা বঢ়িয়া তেতিয়াহ'লে ভালকে পঢ়িব লাগিব লগতে হয়নে পঢ়িছা নাই ভালকে পঢ়িছো বঢ়িয়া এতিয়া আমি কি শুনিম এতিয়া মই ঢোল বজাই দেখাম ঢোল বজাবা ন বঢ়িয়া
এতিয়া আমি জানিম তুমি পঢ়ি থকা স্কুলখনৰ নাম মই নিতাই শংকৰদেৱত পঢ়ো শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় হয় নেকি তোমাৰ মা আৰু দেউতাৰ নামটো কি আছিল মাৰ নাম নিৰুপভা গগৈ দত্ত আৰু দেউতাৰ নাম প্ৰতাপ দত্ত মানে নামৰ যিটো দল এটা আছে নহয় জানো এই দলটো তুমি ক'ত ক'ত যোৱা নাম কৰিবলৈ এই মানে কোন দলটো- কোন জায়গাত গৈছা এতিয়ালৈকে মই এতিয়া গৈছো শিৱসাগৰ জয়সাগৰ আমগুৰি প্ৰতিযোগিতাত যোৱা নে এনেই মাতিলেও যোৱা প্ৰতিযোগিতাত যোৱা আৰু মই জনাতো তুমি বহুত মানে তোমালোকৰ দলটোৱে বহু ভাল ভাল মানে কিবা প্ৰাইজ পাইছে হয়নে কথাটো ক'ত ক'ত কেনেকে পাইছে কালি হৈ গৈছিলে আমাৰ সেইটো মোৰ ভাগৰ দল নহয় মাৰ ভাগৰ মায়ে দলপতি কৰিছিলে তাত আমি তৃতীয় স্থান পাবলৈ সক্ষম হৈছো তাতো তুমি ডাঙৰৰ লগতো তুমি বজোৱা আৰু তোমাৰ চামৰ মানে যিটো দল আছে সেইটো লগতো বজোৱা ন নাম কোনে সেই ধৰে তোমাৰ দলটোত নাম মই ধৰো তুমি ধৰা মোৰ দলটো ঠিক আছে শেষত আমি তোমাৰ পৰা এফাকি নাম শুনিম ধুনীয়াকে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো যিমান পাৰে ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব কণমানি ময়ূখ দত্ত নহয় জানো ময়ূখ দত্তৰ উজ্জ্বল ভৱিষ্যত মানে যিটো কামনা কৰিছো আপোনালোকক কামনা কৰিব শুভেচ্ছা দিব মৰম দিব আশীৰ্বাদ দিব অনাগত দিনত যি মনত হেঁপাহ পুহি ৰাখিছে ইঞ্জিনিয়াৰ হোৱা তাৰ কাৰণে আশীৰ্বাদ কৰিব শেষত আমি সুন্দৰকে এফাকি নাম শুনি আমি ভিডিঅ'টো শেষ কৰিম ন আৰম্ভ কৰা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ অজামিল অধৰ্মী ব্ৰাহ্মণ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ হে নাৰায়ণৰ নাম স্মৰি চলি গৈলা বৈকুণ্ঠ পুৰি অজামিল চলি গৈলা বৈকুণ্ঠ পুৰি এ ৰাম ৰাম অজামিল অধৰ্মী ব্ৰাহ্মণ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ কৃষ্ণ এ ৰাম অনেক ধৰ্ম
অৰন্তে বিপ্ৰৰ এও ভৈলা সমাপত এ ভয়ংকৰ তিনি গোটা যমদূত আগে ভৈলা গত যমদূত দেখি ভয়ে পাপিয় জামিলে আইখন নাৰায়ণ বুলি পুত্ৰ কদাকে ৰাম ৰাম জামিলে কৃষ্ণ এরা জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম এ ফুৰে যিটো জনে হুমৰি এ তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত এ বৈষ্ণৱ নামত হৰণ লোৱা বৈষ্ণৱ নামত হৰণ লোৱা তোমালোকে যদি যোগাযোগ কৰিব বিচাৰে কোনোবাই তেতিয়া কেনেকৈ যোগাযোগ কৰিব কি নাম্বাৰ আছে নাই আছে আছে ক'ব পাৰিনে নাম্বাৰটো 600-393-8890 আকৌ এবাৰ কৈ দিয়া নাম্বাৰটো 600-393-8890 বঢ়িয়া আপোনালোকৰ যদি কিবা অনুষ্ঠান থাকে আপোনালোকে এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব আৰু মৰম চেনেহ কৰিব আশীৰ্বাদ কৰিব এক কণমানি শিশু শিল্পী লগতে যি টিম আছে তেওঁলোকক মৰম চেনেহ কৰিব আঁকোৱালি ল'ব আজিলৈ আৰু বহুত সময় দিলে আমাক বাই বাই লাভ ইউ অল ধন্যবাদ